A very good evening, সকলোকে আজি আমি আৰম্ভ কৰিম মানে কি কন্টিনিউ কৰিম contributions of moderate nationalist সকলৰ কি contributions আছিলে first economic critic of British imperialism that drain theory মানে ব্ৰিটিছে কি কৰিছে ইন্ডিয়াৰ পৰা পইচাবোৰ ড্ৰেইন কৰি লৈ গৈছে কোলে লৈ গৈছে ইন্ডিয়াৰ পৰা ৰিসোৰ্সেস বোৰ ড্ৰেইন কৰি লৈ গৈছে ইংল্যান্ডলৈ লৈ গৈছে নহয় জানো আৰু এই ড্ৰেইন থিওৰিটো কোনে দিছিলে এইটো হৈ গল আপোনালোকৰ 5 ষ্টাৰ প্ৰশ্ন দাদাভাই নৰোজি আৰ.সি. দত্ত দিনসাৱাচ্চা লিখি দিওক এবাৰ কাৰণ কি আপোনালোকে এইটো আহি আছে এক্সামত আহে এইটো ইকোনমিক ক্ৰিটিক ড্ৰেইন থিওৰি কোনে আগবঢ়াইছিলে আৰু এইবিলাকে মানুহক জাগ্ৰত কৰি দিছিলে জগাই দিছিলে কনসিয়াস কৰি দিছিলে আনকনসিয়াস হৈ আছিল মানুহবিলাকে নাজানিছিলে আপোনালোকে ভাবকচোন আপোনালোকে যদি আপোনালোকৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স কাজিনস যদি 6ত পঢ়ি আছে তেওঁ যদি কৈ দিয়ে তহতি এটা প্ৰশ্ন ডেইলি লিখিলে ক্লিয়াৰ কৰি যাব আপোনালোক যদি কোৱাহেতেন আপোনাক ভাল পালেহেতেন বা কোনোবাই যদি কলেহেতেন যে ওৱান কোৱেশ্চন আ ডে মুখস্থ কৰি যা আৰু মেবি কিমান বছৰ 9 বছৰ পিছত 9 years after you will get benefit ভাল লাগিলেতেন নে আপোনালোকৰ so এই মানুহবিলাকে আনকনসিয়াস হৈ আছিলে গম পোৱা নাছিলে যে ব্ৰিটিছে কিমান ডাঙৰ হাৰ্ম কৰি আছিলে opposed the transformation of a basically self-sufficient Indian economy into a colonial economy that is supplier of raw materials and foodstuff and importer of finished goods and field of investments for British capital. India British আহাৰ আগতে imports বেছি আছিলে নে exports বেছি আছিলে কক balance of trade to India favored positive asile ne negative asile exports beshi asile India import kobo laga khub kom bostu he asile jibo India import kobo lage habok India was one of the richest countries of the world richest countries of the world are British joa pisot India poorest country of the world hoy gol Etia India আকৌ rise কৰিছে নে বাৰু is India rising again India shining again মানে so আমাৰ যেটো poverty হেটো ব্ৰিটিছে কৰি থৈ যোৱা poverty হয় thus moderates were able to create an all India public opinion that British rule in India was the major cause of India's poverty and economic backwardness. Poverty আৰু economic backwardness Indiaৰ কি কাৰণত হৈছিলে British ruler কাৰণে হৈছিলে আৰু এসময়ত ইন্ডিয়া ধনী আছিলে ধনী দেশ আছিলে বুলি যেতিয়া মানুহবিলাকক বুজাব ধৰিলে তেতিয়া মানুহবিলাকক ক্লিয়াৰ হৈ গল মানুহবিলাক এনেকুৱা নহয় যে বুজালে নুবুজিব মানুহবিলাকক নুবুজায় কোনো হয়নে বাৰু কাৰণ বুজালে তো পাওয়াৰফুল হৈ যায় ন আপুনি যদি বুজি পাই যায় পাওয়াৰফুল হৈ গল এনসাৰ ৰাইটিংটো যদি বুজি পাই যায় অফিচাৰ হৈ গল কথাই নাই এটা ওয়ার্ড
Demands of early nationalists. কি demand asile early nationalists hokolor? Independent economy. Amar economy to belegor tolotia hoi thakbo nalagibo. Ami beleg ekhon dekhor karone kam kori thakbo nalage, ami nijor sarthor karone kam koribo lagibo. Through involvement of Indian capital and enterprise. So entrepreneurs amak lage tetiao lagisile etia dorkar asene nai etia nai niki bo entrepreneurs dorkar. What do you think? Etiao ase? Reduction in land revenue to बहुत high tax loisle lagan movie kon saise na apnaloke lagan dugna lagan dena padega boli koy je. So lagan बहुत বেশি asile. Abolition of salt tax, salt or tax. আপোনালোকে এটা কথা শুনিছে নে নিমখ নষ্ট কৰিব নাপায় বুলি কয় যে নিমখ নষ্ট কৰিব নাপায় শুনিছে নে আৰু এনেকে শুনিছে নে मैंने आपका नमक खाया है বুলি কয় নে मैंने आपका नमक खाया है এতিয়া এই মানুহবিলাকে কি কৰিছিলে যেতিয়া কাবাৰ জমিনদাৰৰ ওচৰত যদি কাম কৰিব গৈছে কাবাৰ জমিনদাৰৰ ওচৰত কাম কৰিব গৈছে তেওঁলোকৰ নিজৰ খেতিটো ৰাইজ কৰি লৈছে খেতি সেতি কৰি লৈছে জমিনদাৰে কি কৰিছে সল্ট ইম্পোৰ্ট কৰি ৰাখিছে আৰু তেওঁলোকক পেমেন্টটো দিছে সল্টত সো সেই সিস্টেমৰ পৰা জমিনদাৰে কি দিছে সল্টত পেমেন্ট দিছে সো হেকাৰণে নমক খায়া হে ৱৰ্ডটো আহিছে independent economy abolition of salt tax আৰু এটা আপনি শুনিছে নে হাকত নেখায় লোন দেশ হাকত নেখায় লোন পিটিকাত যায় তিনি গুণ সো নিমখক লৈ পিনে ইমান মানুহবিলাকৰ ইমান কিটা মানে কথা কাৰণ নিমখ was very precious আৰু এই নিমখটো যেহেতু বহুত ৰেয়াৰ হয় হেকাৰণে লোকসান কৰিব নাপায় বুলি কয় আৰু নিমখটো নোহোৱা কাৰণে খাৰ আৰু টেঙা কাৰণ খাৰ প্লাস টেঙা আজিকালি নিমখ নহয় জানো সো খাৰ দিলেও টেস্টি হৈ যায় টেঙা দিলেও টেস্টি হৈ যায় এখানে খাৰ আৰু টেঙা অসমীয়া মানুহে খায়নে বাৰু yes or no মাছৰ টেঙা খাৰ খোৱা অসমীয়া বুলিয়েতো কয় আমাক শুনিছেনে আপোনালোকে খাৰ খোৱা অসমীয়া বুলি কোৱা improvement in the working conditions of plantation labor reduction in military expenditure এতিয়াও এটো ডিমান্ড হ'ব পাৰে আমাৰ reduction in military expenditure আৰু military আপোনালোকে কক মিলিটাৰীত বেছি খৰচ কৰিছে ইন্ডিয়া নে এডুকেশ্যনত বেছি খৰচ কৰিছে কক ইন্ডিয়াৰ যেটো বাজেট হয় বাজেটত মিলিটাৰীত বেছি এক্সপেন্ডিচাৰ আছে নে এডুকেশ্যন encouragement of modern industry through tariff protection and direct government aid or কথা কৈছে এই কিটা আসলে demands of early Congress people jak moderates বুলি কোৱা হয় constitutional reforms and propaganda in legislature constitutional reforms কি বিচাৰিছিলে তেওঁলোকে constitutional reforms বুলি ক'লে কি বিচাৰিছিলে তেওঁলোকে মেইন ডিমান্ড কি কক আপোনালোকে মেইন ডিমান্ড কি constitutional reforms বুলি ক'লে মেইন ডিমান্ড কি number 1 freedom number 2 more Indians
in Legislative Council. কোনটো হয়? One নে two? Constitutional reforms কি বিচাৰিছিলে? Two বেছিভাগে two বুলি কৈছে. Yes, you are absolutely correct. Freedom to বহুত পিছত বিচাৰিছেগে মানুহবিলাকে। প্ৰথমতে বিচাৰিছিলে যে ব্ৰিটিছ গভৰ্ণমেণ্ট থাকক, আমাক ইনভলভ কৰাওক। ফ্ৰীডম কনসেপ্টটো আহাই নাছিল বুলি কৈছে মিষ্টাৰ কলিতাই। এক্স্যাক্টলি ভাবিবই পৰা নাই মানুহবিলাকে, হয়নে? Legislative councils in India had no real official power till 1920. Yet, work done in them by nationalists helped the growth of the national movement. Keneke? যদি অফিচিয়েল পাৱাৰে নাছিলে, তেতিয়াহ'লে work done in legislative councils কেনেকে হেল্প কৰিছিলে? আপোনাক ক'ব পাৰিবনে বাৰু? কেনেকে? যদি পাৱাৰে নাছিলে, work done in them কেনেকে? Legislative councilত যদি ক্ৰিটিসাইজ কৰিছে গভৰ্ণমেণ্টক, সেইটো পাব্লিসাইজ কৰিছে মিডিয়াই। সো মানুহবিলাক জাগৰুক হৈ উঠিছে নে? হয়নে? ধৰিব পাৰিছে নে? মিডিয়া, লেজিসলেচাৰ মিলি পিনে কিমান বঢ়িয়া কাম কৰি আছে। যদিও বা পাৱাৰ নাই, কিন্তু কোৱেশ্চন কৰি আছে আৰু মানুহক কনসিয়াস কৰি তুলিছে। ক্লিয়াৰ এইটো কথাটো এতিয়া? যে নো ৰিয়েল অফিচিয়েল পাৱাৰ টিল 1920. 1920 লৈকে কেনেকে মানুহবিলাকে নেশনাল মুভমেন্টটো গ্ৰো কৰি আছিলে দেখিছেনে বাৰু? Yes, no, বুজি পালে নাই পোৱা? The Imperial Legislative Council constituted by Indian Councils Act 1861. 1861 to 1857 or pisot. Indian Councils Act kyo anile? 1857 or pisot Indian Councils Act loi ahile kyo? Avoid future mutiny, hane? Future mutiny titia hobo jetia Indians bilakok participate koraisu nijor rule enogwa typeot dekhabo. He karone Indian Councils Act. Thik ase? Clear? Was an important body designed to disguise official measures as having been passed by a representative body. Representative body asile nominated asile. Ji hokol Indians humaisile to act as good government in India. Yes. Nominated asile ne elected asile. India ji hokol Indian ji hokolok 30 years from 1862 to 1892, only 45 Indians were nominated to it. Nominated 1892 like election or 82-9. Election or E2 naam lua nai. They nominated. Most of them being wealthy, landed, loyalist interest. A nominated kizanu kenukwa asile likhi diok ebar. Dhoni mati jar ase aru ji loyal to British or loyalist kijon. British or bhakta kejon. British thokatu jar karone bhal boli bhabisile.
wealthy, landed, or loyalist. Our case on Indian asile 45 Indians. Sir Syed Ahmed Khan, Ras Bihari Ghosh, ityadi ityadi. (1885 to 1882). 1885 of 82. 85 of 82 keneke hobo pare 92 hobo. Nationalist demands for constitutional reforms were expansion of councils, greater participation of Indians in councils. So, A2 demand asile 1885 opera. Reforms of councils, more power to councils, especially greater control over finances. Main, paisa to main. Greater participation to bicharisile, expansion or reform. 1892 hobo, hone nohone. 1885 pisot, 1885 opera, 1892. Hone? So constitutional reforms bur ki asile duta asile likhi diok expansion or reform. Expansion or reform. Reform mane ki udhora bole, reform koribole, more power dibole, more power over the finances. Aru expansion mane ki e 45 opa besi manu koribo lage 45 to ki aru expansion of council, reform of council, expansion of council, reform of council. Indian Councils Act ako ahile 1892. 18 Indian Councils Act kete ahise apnalogo jodi koy tetia apnalage ki kobo 1857 or pisot first Indian Council Act 1861 tar pisot 1892 Indian Council Act 1892 tetiale ki ase main provisions number of additional members in imperial legislative councils aru provincial legislative councils was raised in ILC 10 pra 16 non officials hoy gol agore 6 to 10 asile etia 16 non official mane non British no non British mane ki Indian 16 Indian. Some of these additional members could be indirectly elected. So election e to common ahise ge taku indirectly elected kora hobo some of these members. Thus an element of election was introduced for the first time. So eto eta prashno hobo pare. Hint of election, element of election for the first time. Budget could be discussed. Questions could be asked. Kintu a question bu ask korile tolke mani lobo niki? Mani nolobo. Kintu hudibo paribo. Budget could be discussed. So element of election first time indirectly holeo kunkhon actot ahise 1861 1892 your options hint of election indirectly 1892 monot thakibone apnalokor etu pray manhe pahori jay apnaloke sticky note banai thobo eta monot thakibo ami ama brain to iman ami trust kobo nwaru I pahori jaboi to ami ব্যবস্থা লব লাগিব limitations ki asile 1892 official majority retained official majority mane ki vote jodi hoy titia non official bilakor kiba patta ase ne yes or no
leaving ineffective the non-official voice. Till 1909, ILC met for only 13 days a year. Only 13 days. Number of unofficial Indian members present was only 5 out of 24. The budget could not be voted upon, nor could any amendments be made to it. Budget control to kar hatat asile, British hatat asile ne Indians hatat. Supplementary questions mane could not be asked, nor could answers be discussed. British budget, poisa, British di dibo niki, ketyao niki. The early nationalists worked with the long-term objective of a democratic self-government. Their demands for constitutional reforms were considered in 1892 in the form of Indian Councils Act. So self-government bisari ase, self-government bisari ase. So government ki dise Indian Councils Act 1892 dise. These reforms were severely criticized at Congress sessions, where the nationalists made no secret of their dissatisfaction with them. 1892 reforms bilak satisfactory asile niki? Indirect election dia karone satisfied hoy gosile niki nationalists bilak? No. 16 জন কৰিছিলে নন অফিচিয়েল নহয় জানো? So বহুত too limited, too little reforms, too little expansion. So তেওঁলোকে অসন্তুষ্ট হৈ গৈছে. Now they demanded majority of elected Indians, control over budget bisarile, power to vote upon and amend the budget bisarile. So demand bu bahi goi ase ne, yes or no? Majority of elected Indians bisarise control over budget. A idea bu ko paise? No taxation without representation. A idea to ko paise? Western idea, American idea, hane? American War of Independence or etu koise taxation. Apnaloge amak tax koribo nwaribo jodi representation amar nai. Amar pa paisa lobo hole, paisa to amar pa loise, kintu amak budget kon discuss koribo ni diye. Amar amiu paisa ni diu. Amar paisa dibo, amar paisa lobone budget banaise. To amak representation o dibo lagibo. মানুহ বিলাকে উভতি ধৰিব পাৰিলে, উভতি মানে লাগিব পাৰিলে, মানে আহক পালে, কোৱেশ্চন কৰিব পাৰিলে, কোৱেশ্চন। আৰু পাৱাৰে সবতকে ভয় কৰে কোৱেশ্চন। পাৱাৰফুল মানুহে কোৱেশ্চন ভয় কৰে। Dadabhai Naroji 1904, Gopal Krishna Gokhale 1905, Lokmanya Tilak 1906 demanded self-government like the self-governing colonies of Canada or Australia. Canada, Australia jeneke self-government ase, amako self-government lagibo boli kole. However, the nationalists failed to widen the democratic base of the movement by not including the masses, especially women, and not demanding right to vote for all. তেওঁলোকে নিজৰ মানুহখিনিকে ট্ৰাষ্ট কৰিছিলে নে ভোট দিব পাৰিব বুলি?
What do you think? Moderates সকলে ট্রাস্ট কৰিছিলে নে মাসেস বিলাকে ভোট দিলে রাইট মানুহক ভোট দিব বুলি? উইমেনৰ ইনভলভমেন্ট হলে ভাল হ'ব বুলি ভাবিছিলে নে মডাৰেটস বিলাকে? সো তেওঁলোকৰ নেৰো ডেমোক্ৰেটিক বেস আছিলে। সো ইমান কম মানুহে যদি ডিমান্ড কৰে পাত্তা দিবনে বাৰু? কম মানুহে ডিমান্ড কৰিলে ব্ৰিটিছে পাত্তা দিব নেকি? ধৰিব পাৰিছে নে কথাটো? সো কেনে ইউনাইট হৈ গলে সেইকাৰণে পাৱাৰটো পায়। উইমেনক পাত্তা দিয়া নাই, মাসেস বিলাকক পাত্তা দিয়া নাই, ডেমোক্ৰেটিক বেস নাই, এনে ডিমান্ড কৰি ফুৰিলেতো নহব। Campaign for general administration reforms. Indianization of government service, position of trust and responsibility. Separation of judicial from executive functions. Oppressive and tyrannical bureaucracy and expensive time-consuming judicial system to reform koribole koise. Increase in expenditure on welfare, health, sanitation, education, irrigation, agriculture improvement, agricultural banks, এইবিলাক কৰিবলে কৈছে। আৰু আপোনালোকে এইখিনি হাল কৰিবলৈ আপোনালোকে অফিচাৰ্স হ'ব। Welfare, health, sanitation, education, irrigation, agriculture, ঠিক আছে? খেতিয়ক বিলাকক আপোনালোকে হেল্প কৰিব লাগিব। Aggressive foreign policy, annexation of Burma, attack on Afghanistan, suppression of Tribab, এই বস্তুবিলাক বন্ধ কৰিব গৈছে। ট্ৰিবাবটো কি বস্তু? ট্ৰিবাবটো চাওকচোন। ট্ৰিবাব না ট্ৰাইবেল হ'ব, ট্ৰাইবেলছ হ'ব, ট্ৰিবাব বুলি বস্তু নাই। সেইটো শুধৰাই ল'ব, সাপ্ৰেশন অফ ট্ৰাইবেলছ, ট্ৰিবাব হৈ আছে। সো এইখিনি কথা তেওঁলোকে ধৰণে বিচাৰিছে। বেটাৰ ট্ৰিটমেন্ট ফৰ ইণ্ডিয়ান লেবাৰ ইন এব্ৰড। এবাৰ আপোনালোকে লিখি দিয়ক কি কি আছে, কি তেওঁলোকে বিচাৰিছে মডাৰেট সকলে। ইণ্ডিয়ানাইজেশ্যন অফ গভৰ্ণমেণ্ট চাৰ্ভিছ বিচাৰিছে। ACS, APS, IS এই সকল ইণ্ডিয়ানছ হ'ব লাগে বুলি কৈছে। Separation of judicial from executive functions. DCA judge হ'ব নালাগে। DCA judge হৈ থাকিলে কেনেকে হ'ব? Oppressive, tyrannical bureaucracy to ভাল কৰিব লাগে। আৰু judicial system to time consuming হৈছে, এটো ঠিক কৰিব লাগে। লিখি যাওক আপোনালোকে। Welfare খৰচ কৰিবলৈ বেছি লাগিব, welfare খৰচ। ফৰেন পলিসি ঠিক কৰিব লাগিব। ট্ৰাইবেলছ সকলক আফগানিস্তানক এনেকে এটেক কৰি ফুৰিলে নহব। ইণ্ডিয়ান লেবাৰক ভালকে ট্ৰিটমেন্ট দিব লাগিব, এনেকুৱাবোৰ ডিমান্ড কৰিব ধৰিলে। বিউৰোক্ৰেসিটো আছিলে অপ্ৰেছিভ, টিৰানিকেল, ভয় কৰিছিলে বিউৰোক্ৰেটছ বিলাকক। এতিয়া ভয় কৰিব লাগে নে ভাল পাব লাগে বিউৰোক্ৰেটছ বিলাকক? আপোনালোকক মানুহে ভয় কৰিলে ভাল পাব নে ভাল পালে ভাল পাব? সো ফ্ৰেন্ডলি হ'ব লাগিব নেকি আপোনালোকে? নে একদম পুৰা বস টাইপৰ হৈ থাকিব, মানে ব্ৰিটিছ টাইপত? এই ডিমান্ডছবোৰ ধুনীয়াকে আপোনালোকে মনত ৰাখিব। এই ডিমান্ডছবোৰ আপোনালোকে লিখিব পাৰিলে ভাল হ'ব এক্সামত। প্ৰিলিমছতটো নাহেই, আহিলে মেইনছত আহিব, আপোনালোকে লিখিব পাৰিব লাগিব। ডিফেন্স অফ সিভিল ৰাইটছ। সিভিল ৰাইটছ, ৰাইট টু স্পিচ, কথা কোৱাৰ অধিকাৰ, ভাবাৰ অধিকাৰ, এছ'চিয়েশ্যন অধিকাৰ,
free press or অধিকাৰ very good সবে লিখিছে I am so proud of you এইবোৰ হৈছে civil rights যে আমি কথা ক'বলৈ পাৰিব লাগে बोलने की आजादी सोचने की आजादी association or आजादी free press through an incessant campaign nationalists were able to separate modern democratic ideas separate and spread modern democratic ideas will spread hoise and soon the defense of civil rights became an integral part of freedom struggle at right to speech or kotha teoloke kolene right to speech lage boli kolene freedom of thought bhabar azadi association form kora free press এইবিলাক part of a struggle integral part of struggle hoy gol without this freedom struggle or kono meaning nai evaluation of early nationalists bilakor evaluation eto ahibo pare they represented the most progressive forces of the time they were able to create wide national awakening all Indians having common interests and the need to rally around a common program against a common enemy, and above all, the feeling of belonging to one nation. Britishok enemy believe bhobabo parile, aru nationalism to jogabo parile teoloke. They train people in political work, popularized modern ideas. They expose the basically exploitative character of colonial rule, thus undermining its moral foundations. So, is a colonial rule to exploitative hoy. Hetu udongamo parile. Aru moral foundation to. British je amar mai bap nohoy, hetu manhe buzi pale. British are not my bap. British are our enemy. Hey kothatu, people became conscious. British are draining us of our wealth. Draining our wealth. Hey kothatu, gompale. Aru, yes, common enemy. Amar common enemy hoy British. Thik ase? Ekhin leke clear. Civil rights. Clear hol apnalogor civil rights. Civil rights bili kole apnalage gom pabo ki rights. Citizen ejonok ji rights dorkar hoy heikini rights hoise civil rights. Their political work was based on hard realities and not on shallow sentiments, religion, etc. Teolokor manuhok a Britishor against teoloke hard realities are based on hard realities enake exploitation hoise ityadi ami hindu hoy ami eke hindu khatre mein hai enuka dhonor sentiment poa nai hard realities they were able to establish basic political truth that India should be ruled in the interest of Indians our Indian or interest against what India rule korile ami namanu. They created a solid base for a more vigorous, militant, mass-based national movement. So, ekebare no contribution bili kobo paribo niki? No contribution of moderates bili kobo paribo niki? They failed to widen their democratic base and the scope of their demands. Hetu hoy. Kintu no contributions bill to kobo nware. They had a lot of contributions. এই contributions kita apnalage buji pale hokolwe ki contributions asile moderates bilakor ki demands asile buji pale ne
এই সময়ত রোল অফ মাসেস কি আছিলে রোল অফ মাসেস বহুত আছিলে নেকি এইটো সময়ত মডারেট ফেজত রোল অফ মাসেস বৰ বেছি নাছিলে হয় নে নহয় নেৰো সোশ্যাল বেস আছিলে কোনবোৰ মানুহ আছিলে এই ফেজত এক্টিভ থকা মানুহ কোনবোৰ আছিলে নেৰো সোশ্যাল বেস rich and elite class yes middle class intelligentsia বুলি ক'ব পাৰে The early nationalists lacked political faith in the masses. They felt that there were numerous divisions and subdivisions in Indian society, and the masses were generally ignorant, had conservative ideas and thoughts. So, এই বুৰ্বক মানুহবিলাকক আমি কি আশা কৰিম এনেকৈ ভাবিছিলে felt that these heterogeneous elements had first to be welded into a nation before their entry into political sphere. প্ৰথমতে তেওঁলোকক আমি এক কৰি ল'ব লাগিব তাৰ পিছত তেওঁলোকক আমি পলিটিক্যাল স্ফিয়াৰত আনিব লাগিব প্ৰথমতে সিলেবাসটো কভাৰ কৰি লওঁ তাৰ পিছত আনসাৰ ৰাইটিং কৰিম এনেকুৱা এটা থট কৰেনে আপোনালোকৰ কো এক্সপেৰিয়েন্স বিলাক এটো ভাবি আছে নে yes or no আপুনি যদি বুজাবলৈ যায় কনসিয়াস কৰিবলৈ যায় তেওঁলোকে ক'ব নাই 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 মই প্ৰথমতে সিলেবাসটো কভাৰ কৰি লওঁ তাৰ পিছত আনসাৰ ৰাইটিং কৰিম এতিয়া মই একো নাজানোৱে মই কোপা আনসাৰ ৰাইটিং কৰিম but they failed to realize that it was only during freedom struggle answer writing koi thakile political participants that these diverse elements were to come together answer writing korilehe syllabus cover hobo syllabus cover kori answer writing keteo nohoy to ei enokwa bostu bhabi asila ei hokol moderate hoy eoloke keteo freedom anibo nware nijor no freedom for them so you have to be aggressive aru mass participation koribo lagibo well led into a nation tar pisot ami political sphere jam enokwa hole nohobo ঠিক আছে এখিনলে ক্লিয়ার রোল অফ মাসেস আৰু মডারেটস বিলাকে কি ভাবিছিলে মাসেসৰ বিষয়ে মডারেটস বিলাকে এটো ভাবিছিলে যে প্ৰথমতে ওয়েল্ডেড ইন এ নেশন কৰো তাৰ পিছত পলিটিক্যাল স্ফিয়াৰত এন্ট্ৰি হ'ব তেওঁলোক ক্লিয়ার yes or no because of lack of mass participation the moderates could not take militant political positions against the authorities বেকত মানুহ নাছিলে নহয় বেকত যদি মাসেস থকা হেতেন তেওঁলোকে তেতিয়া দম দিব পাৰিলে মিলিটেন্ট পজিশন মানে ধমকি দিব পৰা নাই because mass based to নাই attitude of the government suffering call Congress a factory of sedition divide and rule কৰিব বিচাৰিলে Syed Ahmed Khan আৰু Raja Shiv Prasad Singhৰ মাজত কাজিয়া লগাই দিলে United Indian Patriotic Association এটা start কৰালে to counter Congress propaganda United Indian Patriotic Association ইমান নাম নুশুনো ইয়াৰ characteristic pitted moderates versus extremists যুদ্ধ লগাই দিলে কাজিয়া লগাই দিলে attitude of the government কি আছিলে attitude of the government divide and rule এবাৰ লিখি দিয়ক United Indian Patriotic Association carrot and stick pitted moderates versus extremists এতিয়া reforms বিলাক যেতিয়া আহিছিলে তেতিয়া all of reforms আহিছিলে বা reforms আহিব বুলি
আহিব বুলি যেতিয়া কৈ আছিলে তেতিয়া মডাৰেটস বিলাকে উৎসাহিত হৈ গৈছিলে নে বাৰু যেতিয়া ব্ৰিটিছে কৈছিলে আমি 1909 ত ৰিফৰ্মছ আনিম আপোনালোকে ধৈৰ্য ধৰকচোন আমি ৰিফৰ্মছ আনিম তেতিয়া মডাৰেটস বিলাকে ভাল পাইছিলে নে বেয়া পাইছিলে ভাল পাইছিলে আৰু এক্সট্ৰিমিষ্ট বিলাকে যেতিয়া হাল্লা কৰিছিলে তেওঁলোকৰ পৰা দূৰ হৈ গৈছিলে নে আৰু এক্সট্ৰিমিষ্ট বিলাকক বহুত জেলত ভৰাই দিছিলে বা তেওঁলোকক লাঠি চাৰ্জ কৰিছিলে বা ইত্যাদি কৰোতে সেইটো ষ্টিক মানে পানিশমেন্ট দিছিলে আৰু যিবিলাক মডাৰেটস বিলাকে যে ভালকে প্ৰেয়াৰ প্ৰটেষ্ট পিটিশন এনেকুৱা কৰি আছে তেওঁলোকক সৰু সৰুকে ৰিফৰ্মছ দিছে সো সেইটো ক্যাডেট ধৰিব পাৰিছেনে ৰিৱাৰ্ড এণ্ড পানিশমেন্ট ইয়েস এক্সট্ৰিমিষ্ট বিলাকক পানিশ কৰিছিলে আৰু মডাৰেটস বিলাকক ৰিৱাৰ্ড কৰিছিলে ক্লিয়াৰ ন এতিয়া